ৰাইজে পৰিৱৰ্তন বিচাৰিছে। ৰাইজে আজি 10 বছৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিছপুৰত শাসনত অধিষ্ঠিত হ'ল। এই ৰঙানদী সমষ্টিটোৱে কোনো উন্নয়নৰ মুখ নেদেখিলে, কেৱল দেখিলে চিণ্ডিকেট ৰাজ, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, শোষণ নিষ্পেষণ, নাৰীক অত্যাচাৰ উৎপীড়ন, চিণ্ডিকেটৰ নামত গৰু চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, শাক পাচলিৰ চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, এই চিণ্ডিকেট ৰাজ কৰি কৰি এই চৰকাৰখনে নিজৰ সম্পত্তিৰ পাহাৰ লুকাইছে আৰু বস্তুৰ আটাইতকৈ দামৰ ফলত সৰ্বসাধাৰণ জনতাৰ হাহাকাৰ অৱস্থা হৈছে। ৰাইজে সেইকাৰণে প্ৰতিজ্ঞা কৰিছে যে পৰিৱৰ্তন কৰিব লাগে। পৰিৱৰ্তন কিহৰ? পৰিৱৰ্তন দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ। পৰিৱৰ্তন বিভেদকামী শক্তিৰ, যি শক্তিয়ে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাতাম পৰীক্ষা এনাজৰীডাল ভাঙি ছাৰখাৰ কৰিব বিচাৰিছে, বিভেদৰ বীজ সিঁচিব বিচাৰিছে। সেই বিভেদৰ বীজ সিঁচা দুষ্কৃতিকাৰী বিজেপি দলক শাসনৰ পৰা উফৰাবৰ বাবে ৰাইজ বদ্ধ কৰিব। ৰাইজে সেইকাৰণে পৰিৱৰ্তনৰ পথত সকলো ভৰি দি এইবাৰ গৌৰৱ গগৈৰ পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজৰ উন্নতিৰ বাবে, সমৃদ্ধিৰ বাবে, শান্তিৰ বাবে, আত্মসন্মান আত্মমৰ্যাদাৰ নিজৰ ভূমিত জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে, খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এইবাৰ কংগ্ৰেছ দলক দিছপুৰত শাসনত অধিষ্ঠিত কৰিবলৈ ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু সকলোৱে ৰঙানদীবাসী ৰাইজেও এই পৰিৱৰ্তনৰ যাত্ৰাত সহযোগিতা আগবঢ়াই গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবৰ বাবে দৃঢ় পদক্ষেপ বুকুত বান্ধি লৈছে। সংবিধান স্বীকাৰ কৰিছে, ত্যাগ স্বীকাৰ কৰিছে। ইয়া কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, অসম জাতীয় পৰিষদ দল হওক বা CPM দল হওক, সকলৰ ত্যাগ বলিদান প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলৰ ৰাজনৈতিক ভৱিষ্যত দায়িত্ব আমি ল'ম। কিন্তু আজিৰ তাৰিখত আমাৰ হাতত সময় বেছি নাই। এই 3-4 দিনৰ ভিতৰত প্ৰতিখন ঘৰৰ ভিতৰত আমাৰ গেৰেণ্টি, আমাৰ প্ৰতিশ্ৰুতিবোৰ যাব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ ভ্ৰষ্টাচাৰী শাসন, তেওঁলোকৰ অত্যাচাৰী শাসন আমি অসমৰ পৰা বহিষ্কাৰ কৰিম, অসমৰ পৰা বিদায় দিম। এই সংকল্প আমি সকলোৱে মিলি ল'ব লাগিব। আজিৰ তাৰিখত এইখিনিয়ে কথা কৈ আজি এই সভা আয়োজন কৰাৰ বাবে জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, লগতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমাৰ জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ লগত বিভিন্ন দলৰ সতীৰ্থসকলক অশেষ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ অনুৰোধ কৰিছোঁ, যদি আমাৰ হাত শক্তিশালী কৰিব বিচাৰে, যদি নতুন বৰ অসম গঢ় দিবলৈ বিচাৰে, যদি অসমৰ ভিতৰত শান্তি সম্প্ৰীতি বিচাৰে, যদি অসমৰ ভিতৰত জুবিনদাৰ বাবে ন্যায় বিচাৰে, অহা 9 তাৰিখত জয়ন্ত খাউণ্ড ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰক, ভোট দিয়ক। এইখিনি কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। গৌৰৱ গগৈৰ নেতৃত্বৰ প্ৰতি ৰাইজৰ আস্থা আছে, বিশ্বাস আছে। গৌৰৱ গগৈৰ নেতৃত্বত দিছপুৰত এবাৰ কংগ্ৰেছ দলৰ চৰকাৰ অধিষ্ঠিত হ'ব। ৰাইজে পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰিব। পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজে বৰ অসমৰ ভেটি সুদৃঢ় কৰিব আৰু দিছপুৰত কংগ্ৰেছ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব। পাৰিবাৰিক সম্পৰ্ক কি প্ৰতিক্ৰিয়া হোৱাটো বিচাৰি এইটো তেওঁলোকৰ কথা, ব্যক্তিগত কথা। আমি জনসাধাৰণৰ পৰা তদন্ত বিচাৰো যে কেনেদৰে ভিতৰত নহয় তেওঁলোকৰ ইমান হৈ গ'ল যে অসমৰ বাহিৰত, ভাৰতৰ বাহিৰত এতিয়া সম্পত্তি আৰু